জনপ্ৰতিনিধিলৈ বাট নাচাই হাতে কামে লাগি পথ নিৰ্মাণ কৰিলে কলিয়াবৰৰ কেইজনমান যুৱকে। কলিয়াবৰৰ নিজৰি গাঁৱৰ গড়কাপ্তানি পথৰ পৰা বুবু ডাংগাৰ প্ৰায় 1 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাৰ বাবে বছৰ বছৰ ধৰি যন্ত্ৰণা ভোগ কৰি আহিছিল সাধাৰণ পথচাৰীয়ে। এজাক বৰষুণ দিলে ৰঙামাটি হোৱাৰ লগতে পিছল হৈ পৰে পথছোৱা, যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰীয়ে দুৰ্ভোগ ভুগিছিল। স্থানীয় বিধায়ক কেশৱ মহন্তক বাৰম্বাৰ কাকতি মিনতি কৰিও সুফল নাপালে স্থানীয় ৰাইজে। অৱশেষত হাতে কামে লাগি মেৰামতি কৰিলে পথছোৱা কলিয়াবৰৰ কেইজনমান যুৱকে। এই পথটোতো আমাৰ তাহানিৰ পৰা এইটো চৰকাৰে কোনো পদক্ষেপে লোৱা নাই। আমি ইমানবাৰ দৰখাস্ত দিও মানে PW বা আমাৰ বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া কেইবাবাৰো আমি দৰখাস্ত দিও আমি আমাৰ এই ৰাস্তাটো আজিলৈকে হোৱাই নাই। আৰু কোনো পঞ্চায়ত বা কোনো প্ৰতিষ্ঠান কোনোৱে এইটো চকুৱে দেখা নাই আজিলৈকে। আমি বহুত বছৰ ধৰি আমি নিজে নিজে ৰাস্তাটো বনাই এই পৰ্যন্ত এতিয়া আছে। নহ'লেতো আৰু বাৰিষা কালত জুলাই মাহততো একেবাৰে ইয়াত যাবই নোৱাৰি। এটা ডাঙৰ ট্ৰেক্টৰ বা সৰু গাড়ীটো কথাই নাই আৰু ছাত্ৰ-ছাত্ৰীটো পৰেই আৰু এতিয়া ধৰি লওক ছাত্ৰ-ছাত্ৰীবিলাক চাইকেলত গ'লেতো আৰু কৰিবলগীয়াই অৱস্থা। আৰু এই ক'ৰ পৰা ক'লে গৈছে ৰাস্তাটো? এইটো আমাৰ নিজৰি যিটো এই গোলাপ চাহৰ ৰাস্তাৰ পাৰ হৈ যোৱাৰ পৰা প্ৰায় 700 কিলোমিটাৰমান আছে আৰু গাঁৱটো। কি নাম গাঁওখনৰ? গাঁৱটো এনে নিজৰি গাঁৱৰ বুগুডাঙ্গা বুলি চুবুৰী বুলি কয়। এইটোৱে আৰু। আপোনালোকে আবেদন কৰিছিলে? আবেদন বহুত বাৰ হ'ল, কিন্তু কি জানে 10টা দৰখাস্ত গ'ল নেকি, কাম নহয়। কেশৱ মহন্ত লিখি দিয়ে, লগে লগে PWৰ ইঞ্জিনিয়াৰ কেইটা আহে, ছাৰ্ভে কৰি গুচি যায়, তাৰপিছত একোৱে নাই। কি ক'ব? আমি কি ক'ম আৰু আবেদনেই নলয় এইবিলাক। আমি কি ক'ম আৰু আমাৰ অসুবিধাৰ কাৰণে আমি নিজেই এনেকৈ চলি যাইছোঁ থাকোঁ। এতিয়া নিজে বনাইছে? নিজে বনাই পেলাই চলি থাকোঁ। কিমান দিন ধৰি বেয়া? কিমান দিন ধৰি বেয়া? বহুত দিনৰ পৰা ধৰি বেয়া। এতিয়া প্ৰফুল্ল মহন্তৰ তাৰ পিছৰ পৰা আমি এনেকৈ হৈ আছোঁ, আমাক নাচায় আৰু। কি ক'ব এতিয়া চৰকাৰক? কি ক'ব চৰকাৰক? কি ক'ব? আমাৰ মহন্ত হৈ বোলে চৰকাৰে নাই এতিয়া, ক'বলৈ কি ক'ম এতিয়া। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।